প্ৰথমতে আমি উল্লেখ কৰিছো যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজি নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়া পৰিচয় কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নামাকৰণেৰে এই যি প্ৰকল্প ইয়াতে নিৰ্মাণ কৰা হৈছে যাতে গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ সৃষ্টিৰাজি গুৰুজনাৰ কৃষ্টি এই সকলোবোৰ নৱপ্ৰজন্মই জানিব পাৰে আৰু এই যে আৱিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰা হৈছিলে বিগত বিধানসভা নিৰ্বাচনৰ আগে আৰু যেহেতু বৰ্তমান সময়লৈকে কোনো ধৰণৰ টিকটৰ ব্যৱস্থা নাই সকলো বিনামূলীয়াকৈ ইয়াতে প্ৰৱেশ কৰিব পাৰে আৰু বিশেষকৈ 1 ছেপ্টেম্বৰৰ পৰা যেহেতু মাচুল নিৰ্ধাৰণ কৰা হৈছে ইয়াতে টিকট দিয়া হ'ব 25 টকা টিকট কাটিব লাগিব আৰু টিকট কাটিহে তাত প্ৰৱেশ কৰিব পাৰিব এইখিনিতে এটা কথা আমি ক'ব বিচাৰো যে বিভিন্নজনে সামাজিক মাধ্যমতে হওক বা বিভিন্ন যি প্লেটফৰ্মত তেওঁলোকে মন্তব্য আগবঢ়াইছে যে কিছুৱে যদি এই সিদ্ধান্তক সমৰ্থন কৰিছে কিছুৱে আকৌ কৈছে যে এয়া কেনেকুৱা ধৰণৰ কথা বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে কিন্তু এতিয়ালৈকে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে হওক বা যিহেতু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা পৰিচালনা কৰা হৈছে শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই কিন্তু আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এইখিনিতে আমি পুনৰ উল্লেখ কৰিছো যে এই যি শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ যেহেতু প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কিছু নীতি নিয়মৰ মাজেৰে তেওঁলোক প্ৰৱেশ কৰিব লাগে তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে আৰু তাৰ ওপৰত বৰ্তমান সময়ত এতিয়া আকৌ যি টিকট কটাৰ ব্যৱস্থা সিদ্ধান্ত গ্ৰহণ কৰিছে কিছু লোকে সমৰ্থন কৰিছে যদিও কিছুৱে কিন্তু তাক লৈ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাপৰি স্বাভাৱিকতে প্ৰাঞ্জল বৰা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব গোটেই বিষয়টোক লৈ আৰু 12 বছৰ বয়সৰ পৰা 17 বছৰ বয়সলৈকে সেই প্ৰৱেশ মূল্য নিৰ্ধাৰণ কৰা হৈছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সেই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰি 1 ছেপ্টেম্বৰৰ পৰা বটদ্ৰৱা থানত এতিয়া কোনো লোক গ'লে প্ৰৱেশ মূল্য নিৰ্ধাৰণ কৰি দিয়া ধৰণে তেওঁলোকে নিদিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰিব